প্ৰিয় বন্ধু বান্ধৱীসকল, আজি গাবলৈ লৈছে এইটো জোৰা নাম। এইটো জোৰা নামটো আছিলে মোৰ গাঁৱৰ বাইদেউ এগৰাকীৰ বিয়াত। আৰু জোৰা নাম গাইছিল মোৰ নিজৰ বাইদেউ আৰু খুৰাৰ ছোৱালী এজনী আৰু মই ইমান এক্টিভ নাছিলোঁ। মই মাজে মাজে দুই এটাহে গাইছিলোঁ। আৰম্ভ কৰিছিলে মোৰ খুৰাৰ ছোৱালীজনী আৰু বাইদেউ। বিশেষকৈ মোৰ বাইদেউ মানে এনেকুৱা এক্সপাৰ্ট আছিলে তাই। কোনোবাই যদি এটা জোৰা নাম গায় তাৰ প্ৰত্যুত্তৰটো তাই লগে লগে দিব পাৰিছিল। মানে সন্মুখতেই থাকে চব উত্তৰবিলাক। গতিকে তেনেধৰণে জোৰা নামটো গাইছিল আৰু এনেকুৱা পৰ্যায় হৈ গৈছিল। লাষ্টত মানে আমাৰ বিয়া নামটো আছিল হাললৈ নি চুচুৰাম, এনেকুৱা ধৰণৰ এটা জোৰা নাম আছিলে। এই জোৰা নামটো গোৱাৰ পিছত এনেকুৱা পৰিৱেশ হৈ গৈছিল যে কইনা ঘৰৰ লগত এনেকুৱা এটা জেদবাদ হৈ গৈছিল যে দৰা ঘৰে কইনা নিনি থৈ যাব। বহুতখিনি পৰিস্থিতি বহুত বেয়ালৈ গ'লগৈ। তাৰপিছত যেতিয়া আমাৰ ডাঙৰ ফালৰ মানুহে যেতিয়া প্ৰায় ভৰিত ধৰা নিচিনাই হৈছে আৰু কইনা ফালৰ মানুহে দৰা ঘৰৰ মানুহক ভৰিত ধৰা নিচিনাই হৈছে। আৰু তেতিয়া তেওঁলোক সৈমান হৈছে, হ'লেও মনটো ইমান হেৰি নহয়, ইমান যে বেয়া নাম জোৰা নামটো ইমান বেয়াকৈ গোৱা হ'ল। আৰু তেওঁলোকো কম নহয়, কিন্তু তেওঁলোকে আমাৰ ফালৰ কইনা ফালে যদি এটা বিয়া নাম গাইছিলে, জোৰা নাম গাইছিল, তেওঁলোকে তাৰ প্ৰত্যুত্তৰটো লগে লগেই দিব পাৰিছিল। তেওঁলোকো বহুত এক্সপাৰ্ট আছিলে। তেওঁলোক হয়তো সাজু হৈ আছিল চাগে জোৰা নাম গাম বুলি। কিন্তু জোৰা নামটো ইমানেই ধুনীয়া হৈছিল, দুই ফৈদৰ মাজতে বহুত জেদাজেদি হৈছিল। আৰু জোৰা নামবিলাকতো লাহে লাহে গোৱা বস্তু নহয়, গতিকে স্পীডত গায়। এইটো জোৰা নাম বুলিলে স্পীড আৰু পূৰা খৰতকীয়া। গতিকে আমাৰো জোৰা নামটো তেনেকৈ খৰতকীয়াকৈ গোৱা হৈছিলে। আৰু কিনো হাললৈ নি চুচুৰাম বুলিনো কি বিয়া নামটো আছিলে, সেইটো আপোনালোকে শুনকচোন বাৰু প্ৰথমৰ পৰা শেষলৈকে। আৰু মই ক্লাছ 10 মানত থাকোঁতেই হৈছিলে। মই খুব এক্সপাৰ্ট নাছিলোঁ যদিও এতিয়া সেই বস্তুখিনিতো আৰু মই ক্লাছ 10ৰ ছোৱালী, মই সৰু নাছিলোঁ। গতিকে সেই বস্তুখিনিকে মই সংৰক্ষণ কৰি মনলৈ আনি কি গোৱা হৈছিল, কেনেধৰণে গোৱা হৈছিল, সেই বস্তুখিনি সংৰক্ষণ কৰি মই আনি এই বহীত লিখি পেলাই মই আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত হৈছোঁ। গতিকে শুনকচোন বিয়া নামটিনো কি আছিলে প্ৰথমৰ পৰা শেষলৈকে। আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব এটা কৰি ল'ব। মই বিয়া নাম, আইনাম, তাৰপিছত ঘোষা, ৰেচিপি আৰু এনেধৰণৰ বুৰঞ্জী হেৰিও দি থাকোঁ। ধৰক এয়া মহাভাৰত ৰামায়ণৰ কাহিনীও দুই এক দি থাকোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ সকাহ দিব বুলি মই আশা কৰিলোঁ। আৰু শুনক তেতিয়াহ'লে বিয়া নামটোনো কি গাইছিলোঁ। অ ৰঘুপতি জোৰা নাম গাবলৈ দিয়া অনুমতি। অ ৰঘুপতি জোৰা নাম গাবলৈ দিয়া অনুমতি। চৰায়ে তুলিলে মন্ত গঢ়, চৰা পোৱালি মন্ত গঢ়। গছৰ ডাল শুৱনি কৰি মন্ত গঢ়, জোৰা নাম জুৰিছো নধৰা জগৰ। তাৰপিছত কইনা ঘৰৰ মানুহে আৰম্ভ কৰি দিলোঁ, আমাৰ ফালে আৰম্ভ কৰি দিলোঁ। জাতি বাঁহৰ জেউৰা, জাতি বাঁহৰ জেউৰা, দৰা ঘৰৰ মানুহবোৰ বাঁহৰ তলৰ ফেউৰা। তাৰপিছত দৰা ঘৰে গালে মাখিয়তী দীঘল পাত, মাখিয়তী দীঘল পাত, কইনা ঘৰৰ মানুহবোৰ শেন চৰাইৰে জাক। তাৰপিছত কইনা ঘৰে গালে কাম চৰাই ৰঙা ঠোঁট, কাম চৰাই ৰঙা ঠোঁট, দৰা ঘৰৰ মানুহবোৰ দেখাতে যে অদ্ভুত। তাৰপিছত দৰা ঘৰে গালে ৰভা খুটা হেলেকা, ৰভা খুটা হেলেকা, কইনা ঘৰৰ নামতিৰ চকুকেইটা তেলেকা। একোবত নামতিক জুৰিলে আৰু
কইনা ঘৰে হওক বাৰু তেলেকা আমি খোৱা পাতবোৰ তোমালোকে চেলেকা। তাৰপিছত দৰা ঘৰে গালে পকা পকা বিলাহী খাবগৈ যদি লাগে ভৰিত ধৰি নিয়াহি। তাৰপিছত কইনা ঘৰে গালে কথাৰ যিহে ফুটনি কথা আছে কাম নাই মুখত মাৰে চুপতি। তাৰপিছত আহিলে দৰা ঘৰে গালে তাৰপিছত জুইত মৰে চগা নাম দিয়া ছোৱালীজনী হাবিত হেনো জগা। তাৰপিছত কইনা ঘৰে গালে শিয়ালে দিয়ে হোৱা নাম দিয়া ছোৱালীজনী 10টালৈ যোৱা। তাৰপিছত দৰা ঘৰে গালে পানীৰ তলৰ শিঙৰি কইনা ঘৰৰ নামতিৰ চুলি চেঙি মাজুৰি। লাহে লাহে বেয়ালৈ গৈছে আৰু। তাৰপিছত কইনা ঘৰে গালে কাঁহী বাতি জাপ দৰা ঘৰৰ নামতিৰ পিঠি কৰিম কাপ কাপ। তাৰপিছত আহিলে দৰা ঘৰে গালে বাৰীত লাগিল শিয়াল কইনা ঘৰৰ নামতি হোৱা দিয়া শিয়াল। তাৰপিছত আহিল দৰা ঘৰে গালে ভেকুলীৰে কইনা ঘৰে গালে দৈ থোৱা টেকেলি দৰা ঘৰৰ নামতিৰ মুখত সোমাল ভেকুলী। তাৰপিছত দৰা ঘৰে গালে ভেকুলীৰে তোৰ দৰা ঘৰৰ নামতিজনী দেখিবলৈ চুৰ। তাৰপিছত কইনা ঘৰে গালে কাঁহী বাতি অ'ত ত'ত চুৰ বুলি ক'বলৈ এনে সাহস পালা ক'ত। তাৰপিছত হেৰিয়ে গালে দৰা ঘৰে গালে জাতি বাঁহৰ লেকেচি কইনা ঘৰৰ নামতিৰ কঁকাল ভাঙিম ঠেকেচি। তাৰপিছত কইনা ঘৰে গালে দেহৰ যিহে চেহেৰা ফটো তুলি নিবলৈ হাতত নাহিল কেমেৰা। দৰা ঘৰে গালে গাজ টেঙাৰ খৰিচা কেমেৰা কিনিবলৈ কেই পইচা ঘটিছা। তাৰপিছত কইনা ঘৰে গালে মাহডলা জাত একেচৰে ভাঙি দিম 2 পাৰি দাঁত। দৰা ঘৰে গালে পেলনীয়া গেলা আম কইনা ঘৰৰ নামতিক এৰাল লগাই চুচুৰাম। তাৰপিছত কইনা ঘৰে গালে ক খ গ দৰা ঘৰৰ নামতিক নাকি লগাই থ কাইলৈ ৰাতিপুৱা হাললৈ নগ'লে টিকাত খোজ ল। তাৰপিছত দৰা ঘৰে গালে হালত দিলে হালত যাম কইনা ঘৰৰ নামতিক নাকি লগাই চুচুৰাম। তাৰপিছত আহিলে লাষ্টত বেয়া হৈ আহিছে আৰু পৰিস্থিতি বেয়া হৈ আহিছে আৰু মানে পূৰা হুলস্থুলৰ সৃষ্টি হৈ আছে। তাৰ মাজেদি আমি লাষ্টৰ বিয়ানামটো গাইছোঁ পথাৰৰ পুলি ধান নামতিক তুলি আন পথাৰৰ পুলি ধান নামতিক তুলি আন মাজৰ চুলি কোচা বান্ধি ৰিহা সূতা লগাম ফটা জোতা। তাৰপিছত দৰা ঘৰে আকৌ উল্টাই গাইছে কেৰুমণি বালা সেইযোৰ জোতাৰে ডিঙিত পিন্ধাম মালা কেৰুমণি বালা সেইযোৰ জোতাৰে ডিঙিত পিন্ধাম মালা। তাৰপিছত আৰু পৰিৱেশটোতো বহুত বেয়াই হৈ গ'ল। বেয়া হোৱাৰ পিছত মানে আমি এতিয়া ক্ষমা খোজা নিচিনাকৈ লাষ্টত গাইছোঁ অলপতে কলপ যিমানখিনি জোৰা নাম সকলোবোৰ ফলক। তাৰপিছত আহিল আমডালি কাটিলোঁ দুৱাৰতে আৰিলোঁ বেয়া নাপাব দেই ধেমালিহে কৰিলোঁ আমডালি কাটিলোঁ দুৱাৰতে আৰিলোঁ
বেয়া নাপাব দেই ধেমালিহে কৰিলোঁ। এয়া আছিলে যোৰা নামটি। নিশ্চয় শুনি ভাল পালে চাগৈ। চাব প্লিজ যোৰা নামটো। আৰু এনেধৰণে আমি বহুত ফূৰ্তি কৰি থাকোঁ, গোটেইখিনি লগ লাগি পেলাই এনেকৈ গাভৰু কালত বহুত ফূৰ্তি কৰিছিলোঁ। আৰু আজিকালিতো যোৰা নামটো প্ৰায় নাই, যোৰা নামবিলাক আজিকালি গোৱা নহয়। তথাপি শুনি ভাল পাব বুলি মই ইউটিউবতে সংৰক্ষণ কৰি ৰাখিলোঁ, নিশ্চয় চাব বুলি আশা কৰিলোঁ। ধন্যবাদ তেতিয়াহ'লে।